নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এইটো আপোনালোকে চিনি পাইছেনে? কচু ফুল। আজি কচু ফুলৰ ৰেচিপি এটা দিওঁ বুলি ভাবিছোঁ আপোনালোকৰ মাজত। আপোনালোকে বাৰু খাইছেনে কমেণ্ট কৰিবচোন সকলোৱে। আৰু এইটো দেখিছে নহয়, পিষ্টলৰ গুলিৰ নিচিনা। এই গুলিটো আকৌ পেলাই দিব। তাৰপৰা এনেধৰণে মিহি মিহিকৈ কাটি ল'ব। কাটি আপোনালোকৰ নিজৰ জোখ অনুযায়ী কাটি ল'ব সকলোখিনি। আৰু মই এয়া এনেধৰণে কাটি লৈছোঁ। অলপ পানী লৈছোঁ, মানে ইয়াতে ধুই ল'ম আৰু ধুই পেলাই আকৌ মই এইটো অকণমান বইল কৰিব লাগিব, যিহেতু ইয়াৰ পৰা কাটি ল'লে আপোনালোকে যিমানটো জোখত কাটিব সিমানটো জোখত কাটি ল'ব। আৰু ইয়াত দেখিলে নহয়, কুকাৰটোত মই এনেধৰণে পানী অকণমান দিছোঁ। পানীটো কমকৈ দি সিজাম, মানে মোৰ ফুলটো বেছি নাই যে। আৰু এয়া ফুলটো দি দিলোঁ, দি এটা চিটি মাৰিবলৈ দিম। আমাৰ এয়া মোৰ হাতৰ অৱস্থা নাইকিয়া হৈছে, এইটোও দেখুৱাইছোঁ। তাৰপিছত এইফালে কেৰাহীখন পাতি দিলোঁ বাৰু। কচু ফুলখিনি আকৌ টুকিব লাগিব দেই খৰাহী এটাত। দিয়া সেনেধৰণে মই এইফালে পাঁচফোৰণ কেইটামান, পিঁয়াজ, জলকীয়া তেলত দি দিলোঁ। এইফালে আকৌ আমাৰ ঘৰত মিস্ত্ৰী লাগি আছে, যিহেতু চাহো বনাই আছোঁ, মানে চবফালে কাম কৰি আছোঁ। আৰু তেলতে নিমখ হালধি দি কচু ফুলখিনি দিলোঁ। তাৰপৰা এয়া চব্জি মছলাও দিলোঁ, দি জিৰা পাউডাৰো দিছোঁ। আৰু আপোনালোকে যি মছলা মন যায় তাকে দিব পাৰে। আৰু জালুকৰ গুড়িও দিছোঁ। আৰু এইফালে মই এইটোতো বইল হৈয়ে আছিলে, আৰু বেছি ফ্ৰাই কৰিবই নালাগে, মানে পানীটো আকৌ শু যোৱালৈকে ফ্ৰাই কৰি থাকিলেই হ'ল। আকৌ মই অকণমান ধৰিব বুলি নেমু চেপি দিছোঁ। দি আমাৰ ইয়াৰ ৰেচিপি ৰেডি হৈয়ে গ'ল। আৰু আপোনালোকে খাইছেনে বাৰু কমেণ্ট কৰিবচোন সকলোৱে। নাই খোৱা যদি বনাই খাব। আপোনালোকে পুৰিৰ লগত, ভাতৰ লগত, ৰুটিৰ লগত সকলোতে পৰিৱেশন কৰিব পাৰিব। আৰু এয়া মই দুপৰীয়া থালিখনত টেষ্ট কৰি আপোনালোকক দেখুৱাই দিছোঁ দেই। ভাল হৈছে, আৰু আপোনালোকেও খাব। আৰু বহুত ধুনীয়া হৈছে। বাই, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব সকলোৱে। বাই।